মা তোৰ লগত মোৰ কথা আছে বিয়াৰ আগমুহূৰ্তত যদি মই তোক এইবোৰ কথা নকওঁ মাক হিচাপে মই দিয়া শিক্ষাবোৰ আধৰুৱা হ'ব তই দেখিছনে আজিকালি মানুহৰ সংসাৰবোৰ বেছি দিন নিটিকে ছোৱালী এজনী যিমানে ভাল নহওক কিয় গিৰিয়েকৰ ঘৰখনৰ লগত মিলিজলি চলিব নোৱাৰে তাৰ কাৰণ তই কি জান তোৰ চিন্তাধাৰা তোৰ আশাবোৰ পৰিয়ালটোৰ মাজতে সীমাবদ্ধ থাকিব লাগে কিন্তু মা মই তেনেকৈ নোৱাৰো মোৰো কিছুমান সপোন আছে কাৰোবাৰ পত্নী কাৰোবাৰ বোৱাৰী হোৱাৰ লগতে মই এগৰাকী সফল নাৰীও হ'ব বিচাৰো সপোন মোৰো আছিল কিন্তু মই ত্যাগ কৰিছো কম্প্ৰমাইজ কৰি জীয়াই আছো সেইবাবেই আমাৰ পৰিয়ালটো সুখী মা মই তোমাক ভুল প্ৰমাণিত কৰিম নিজৰ পৰিয়াল আৰু সপোন দুয়োটা একেলগে আগবঢ়াই লৈ যাম তুমি চাবা মা এইবোৰ কি হৈ আছে কিয়নো খং কৰি আছ আৰু কালিৰে পৰা তই মোৰ লগত কিয় এনেদৰে আছ আহা হ'ব দে ভনীয়েৰৰহে পচন্দ ইমান আপত্তি কিয় কৰ তাই এই ল'ৰাজনতকৈ আৰু বহুত ভাল ল'ৰা পালেহেঁতেন মইতো তোমাক কৈছিলোৱেই মোৰ লগৰ আয়ুষ্মানে তাইক পচন্দ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ ল'ৰা সি মোক খং কৰিলে কি হ'ব দেউতাৰহে মাতিছে ল'ৰাজনক আৰু দেউতাৰক দেখোন জানই একা চেকা ল'ৰা দেউতাৰৰ পৰীক্ষাত পাছতো কৰিব লাগিব দেউতা আহিছে ইয়ালৈকে মাতি দে তাক নমস্কাৰ বহা তোমাৰ নাম মই নিৰ্বাণ বৰদলৈ আচ্ছা আস্থা তই ভিতৰলৈ যাচোন এওঁৰ লগত অলপ মই অকলে কথা পাতিম এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত